এইবাৰ আৰক্ষীৰ ওপৰত চলিল ভয়ংকৰ আক্ৰমণ। গোলোকগঞ্জৰ তামাৰহাটৰ উজানপেটলাত আৰক্ষীৰ ওপৰত চলিল বৰ্বৰ আক্ৰমণ। বন মাফিয়াই আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আৰক্ষী বিষয়াক। বন মাফিয়া ফজল মণ্ডল আৰু সাইফুল ইছলাম মণ্ডলৰ নেতৃত্বত চলিছিল আৰক্ষীৰ ওপৰত আক্ৰমণ। কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ ৰূপসী আৰক্ষীয়ে আটক কৰিবলৈ আহিছিল বন মাফিয়া দুজনক। ৰূপসী আৰক্ষীয়ে বন মাফিয়াক বিচাৰি আহিছিল তামাৰহাট থানাৰ উজানপেটলাস্থিত নাঙলভঙা বজাৰত। তাতে বন মাফিয়াই আক্ৰমণ কৰে আৰক্ষী বিষয়াক। আৰক্ষী বিষয়া জাহানুদ্দিন শেখক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। কালি তামাৰহাট আৰক্ষীয়ে আটক কৰে বন মাফিয়া ফজল মণ্ডল আৰু সাইফুল ইছলাম মণ্ডলক। ফজল মণ্ডল আৰু সাইফুল ইছলামে ইয়াৰ পূৰ্বেও আক্ৰমণ কৰিছিল বাঁশবাৰী বন কৰ্মীক, কৰিছিল বন বিভাগৰ বাহনৰ ক্ষতিসাধন। ইতিমধ্যে তামাৰহাট আৰক্ষীয়ে 10/26 নম্বৰ গোচৰ ৰুজু কৰি 132/121/221/324/35 ধাৰাৰ অধীনত জেল হাজতলৈ প্ৰেৰণ কৰিছে। থানাৰ আৰক্ষীক আক্ৰমণ কৰে। সেই আক্ৰমণৰ ফলত তেখেতসকলে মানে গুৰুতৰভাৱে আহত হৈ মানে মেডিকেলত প্ৰেৰণ কৰা হয়। সেই ঘটনাৰ হেৰি কৰি আজি তামাৰহাট থানাৰ আৰক্ষীয়ে সেই অভিযুক্ত দুজনক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বেও এনেকুৱা ঘটনা আছিল যদিও আমি ইমান মানে গম নাপাওঁ আৰু এইখিনিয়ে আমাৰ নলেজত আছে, পাইছোঁ। আজি আমি শুনামতে যে তামাৰহাট থানাৰ আৰক্ষীয়ে অভিযুক্ত দুজনক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এইটো ভালে কৰিছে। আমি ভাবোঁ যে অসম চৰকাৰৰ যি আৰক্ষী প্ৰশাসন আছে এইবিলাক হৈছে ৰাইজৰ ভালৰ কাৰণত, ৰাইজৰ ছেফটিৰ কাৰণত। আজি যদি আমি ৰাইজসকলে যদি আৰক্ষীৰ ওপৰত আক্ৰমণ কৰোঁ, যদি আঘাতপ্ৰাপ্ত কৰোঁ, এইটো কিন্তু বহুত বেয়া কথা। মই এইটো মানে আৰক্ষী বিষয়াক অনুৰোধ জনাম যে আমাৰ আমচুৰ ফালৰ পৰা অনুৰোধ জনাওঁ যে এইটো বস্তু মানে ফুল তদন্ত কৰি মানে উচিত শিক্ষা দিয়ে যেন, উচিত আইন মোতাবিক যিটো মানে শাস্তি হয় এইটো শাস্তি দিয়ে। সুজা পৱনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।